Students, this is day one of a new series called How to Think. এই সিৰিজটোৰ গোল হৈছে তোমালোকক বুজোৱা যে how to think to solve a problem. আজিৰ প্ৰবলেমটো হ'ল 4th root of x to the power 8 equal to যদি 36 হয় তেতিয়াহ'লে which of the following choices represents all the possible solutions of the equation above. So 4th root of x to the power 8 মানে কি? So মই ইয়াতে চাইডত কেইটামান নোটছ লিখি থৈ দিছো তোমালোকৰ কাৰণে যে যদি স্কয়াৰ ৰুট হয় তেতিয়াহ'লে তাৰ ভ্যালু হ'ব x to the power 1/2. এইখিনি তোমালোকে I guess class 8 তে পাই আহিছা কিউব ৰুট যদি থাকে তেতিয়াহ'লে কি হ'ব x to the power 1/3 তেনেকে fourth root যদি থাকে তেতিয়াহ'লে হ'ব x to the power 1/4 আৰু লজ অফ এক্সপোনেন্টছ তোমালোকে অলৰেডি জানা লজ অফ এক্সপোনেন্টত কি আছিল যে পাৱাৰৰ ওপৰত যদি পাৱাৰ থাকে তেতিয়াহ'লে পাৱাৰছ কিটা মাল্টিপ্লাই হৈ যায় সো আহা এইখিনি নলেজ ইউজ কৰি আমি এই কোৱেশ্চনটো সলভ কৰো সো fourth root of x to the power 8 is equal to 36 তাৰ মানে আমি লিখিব পাৰিম যে x to the power 8 whole to the power 1/4 is equal to 36 now এতিয়া পাৱাৰৰ ওপৰত পাৱাৰ আছে সো এই কাৰণে আমি পাৱাৰ কিটা মাল্টিপ্লাই কৰিব পাৰিম পাৱাৰ কিটা যদি আমি মাল্টিপ্লাই কৰো তেতিয়াহ'লে আমাৰ কেনসেল আউট হয় কি থাকিব x square equal to 36 আৰু x square equal to যদি 36 হয় তেতিয়াহ'লে x ৰ ভ্যালু হ'ব x equal to plus minus square root of 36 তাৰ মানে আমি পাম plus minus 6 so ইয়াৰ অপচন হ'ব অপচন C I hope তোমালোকে এটো কোৱেশ্চন বুজি পাইছা